আমার স্কুলখনৰ নাম আমবাৰী শাহী ইছলামিয়া হাই স্কুল। এতিয়া কিন্তু আগত আছিল হাই মাদ্ৰাছা। এতিয়া যেহেতু পঢ়াব এটা আহিছে হা ইলেকশনৰ সময়ত আৰু কেইবা গৰাকী মানে ছাত্ৰ মানে বয়সীয়াল ছাত্ৰ ইয়াৰ পৰা মেট্ৰিক পাছৰ চাৰ্টিফিকেট লোৱাৰ এটা অভিযোগ আছে। এইটো যদি আছে, যদি মই এইটো ধৰা পাওঁ তেতিয়া মই আইনৰ আশ্ৰয় ল'ম। আপোনাৰ তো এটা প্ৰমাণ লগতে আছে, এইটো ইয়াৰ বিৰুদ্ধে আপুনি কি ব্যৱস্থা ল'ব? ইয়াৰ বিৰুদ্ধে আপোনালোকে যিখিনি পাইছে সেইখিনি মোক দিয়ক, মই লগে লগে আইনৰ আশ্ৰয় ল'ম যে এইটো আমাৰ চৰকাৰে কি বিহিত ব্যৱস্থা লয় সেইখিনিয়ে মই মানে ষ্টেপ ল'ম। তাতে কিন্তু আপোনাৰো চিগনেচাৰ আছে। চিগনেচাৰ আছে, মই স্বীকাৰ কৰিছোঁ। হুবহু চিগনেচাৰ দিব পাৰে, চিলো দিব পাৰে, এইটো মই মানিছোঁ। কিন্তু মোৰ স্কুলৰ ডকুমেণ্টৰ লগত তেওঁৰ ডকুমেণ্টখিনি মিল থাকিব লাগিব, তেতিয়াহে মই এইটো স্বীকাৰ কৰিছোঁ। কিন্তু চিগনেচাৰটো মোৰ নহয়। ক'ব খুজিছোঁ তেওঁ চিগনেচাৰখিনি ভুল কৰি মানে 2 নম্বৰী কৰিছে। ইয়াৰ আগতে আপুনি অৱগত আছিল নেকি? নাই, ইয়াৰ আগত মই কোনো অৱগত মই শুনাই নাই। আজি যেতিয়া আপোনালোকে আহিলে তেতিয়া মই এই ডকুমেণ্ট চাৰ্টিফিকেটখিনি চাই আমি মানে গম পালোঁ। নামটো মোৰ ইয়াত যিটো 120 নম্বৰ চিৰিয়েল আছে তাত আছে দুলাল আলী। তাৰ বাবাকৰ তাৰ দেউতাকৰ নাম আছিল আমজাদ আলী আৰু মাৰ নাম আছিল চাহেৰা বিবি আৰু ভিলেজ হল সাধু ভাষা পাঠন। কিন্তু আপোনালোকে যিটো আনিছে এইটো আমাৰ ইয়াত কোনো তত্ত্ব নাই বা আমি নাজানো। এটা বস্তু দেখিবলৈ পাইছে যে আপোনাৰ স্কুলৰ যিটো চাৰ্টিফিকেট তাতে আমাৰ স্কুলখন স্থাপিত হৈছে 1975 চনত, তাতে লেখা আছে 2075 চন। আৰু যিখন ডুপ্লিকেট চাৰ্টিফিকেট আপুনি কৈ আছে সেইখনতে একেটা চনে লেখা আছে, কি ক'ব এইটো? এইটো আমাৰ ভুল হ'ব পাৰে। আমাৰ আগৰ ছাৰ যিনি কৰি গৈছে এইখিনি ভুল কৰিব পাৰে, মই এইটো মানি লৈছোঁ। যিটো আমাৰ ইয়াতো আমাৰ আছে। আমাৰ স্কুলখনৰ নাম আমবাৰী শাহী ইছলামিয়া হাই স্কুল। এতিয়া কিন্তু আগত আছিল হাই মাদ্ৰাছা। এতিয়া যেহেতু পঢ়াব এটা আহিছে হা ইলেকশনৰ সময়ত আৰু কেইবা গৰাকী মানে ছাত্ৰ মানে বয়সীয়াল ছাত্ৰ ইয়াৰ পৰা মেট্ৰিক পাছৰ চাৰ্টিফিকেট লোৱাৰ এটা অভিযোগ আছে। এইটো যদি আছে, যদি মই এইটো ধৰা পাওঁ তেতিয়া মই আইনৰ আশ্ৰয় ল'ম। আপোনাৰ তো এটা প্ৰমাণ লগতে আছে, এইটো ইয়াৰ বিৰুদ্ধে আপুনি কি ব্যৱস্থা ল'ব? ইয়াৰ বিৰুদ্ধে আপোনালোকে যিখিনি পাইছে সেইখিনি মোক দিয়ক, মই লগে লগে আইনৰ আশ্ৰয় ল'ম যে এইটো আমাৰ চৰকাৰে কি বিহিত ব্যৱস্থা লয় সেইখিনিয়ে মই মানে ষ্টেপ ল'ম। তাতে কিন্তু আপোনাৰো চিগনেচাৰ আছে। চিগনেচাৰ আছে, মই স্বীকাৰ কৰিছোঁ। হুবহু চিগনেচাৰ দিব পাৰে, চিলো দিব পাৰে, এইটো মই মানিছোঁ। কিন্তু মোৰ স্কুলৰ ডকুমেণ্টৰ লগত তেওঁৰ ডকুমেণ্টখিনি মিল থাকিব লাগিব, তেতিয়াহে মই এইটো স্বীকাৰ কৰিছোঁ। কিন্তু চিগনেচাৰটো মোৰ নহয়। ক'ব খুজিছোঁ তেওঁ চিগনেচাৰখিনি ভুল কৰি মানে 2 নম্বৰী কৰিছে। ইয়াৰ আগতে আপুনি অৱগত আছিল নেকি? নাই, ইয়াৰ আগত মই কোনো অৱগত মই শুনাই নাই। আজি যেতিয়া আপোনালোকে আহিলে তেতিয়া মই এই ডকুমেণ্ট চাৰ্টিফিকেটখিনি চাই আমি মানে গম পালোঁ। নামটো মোৰ ইয়াত যিটো 120 নম্বৰ চিৰিয়েল আছে তাত আছে দুলাল আলী। তাৰ বাবাকৰ তাৰ দেউতাকৰ নাম আছিল আমজাদ আলী আৰু মাৰ নাম আছিল চাহেৰা বিবি আৰু ভিলেজ হল সাধু ভাষা পাঠন। কিন্তু আপোনালোকে যিটো আনিছে এইটো আমাৰ ইয়াত কোনো তত্ত্ব নাই বা আমি নাজানো। এটা বস্তু দেখিবলৈ পাইছে যে আপোনাৰ স্কুলৰ যিটো চাৰ্টিফিকেট তাতে আমাৰ স্কুলখন স্থাপিত হৈছে 1975 চনত, তাতে লেখা আছে 2075 চন। আৰু যিখন ডুপ্লিকেট চাৰ্টিফিকেট আপুনি কৈ আছে সেইখনতে একেটা চনে লেখা আছে, কি ক'ব এইটো? এইটো আমাৰ ভুল হ'ব পাৰে। আমাৰ আগৰ ছাৰ যিনি কৰি গৈছে এইখিনি ভুল কৰিব পাৰে, মই এইটো মানি লৈছোঁ। যিটো আমাৰ ইয়াতো আমাৰ আছে।